নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মই পল্লৱী পাঠক আৰু মই আজি আহিছো তোমালোকলৈ আৰু এটা নতুন ভিডিঅ' লৈ আমি আলোচনা কৰি আছিলো সপ্তম শ্ৰেণীৰ পাঠ পৰিসীমা আৰু কালি আহা আমি আলোচনা কৰো আমাৰ অনুশীলনী অংকবোৰ আমি কৰি আছিলো ইয়াৰ আগৰ ভিডিঅ'টোলৈকে এবাৰ আমি আহিছো 15 নম্বৰ অংকটোলৈ কি আছে চাই লোৱা ট্ৰেপেজিয়ামৰ আকৃতিৰ কাগজ এখনৰ কালি 11 বৰ্গ সেন্টিমিটাৰ ইয়াতে আমাক দিয়া আছে কালি 11 বৰ্গ সেন্টিমিটাৰ আৰু সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব দিয়া আছে 5.5 সেন্টিমিটাৰ সমান্তৰাল বাহু দুটা বাহুৰ এটা বাহুৰ দৈৰ্ঘ্য দিয়া আছে 2.5 সেন্টিমিটাৰ আৰু আনডাল সমান্তৰাল বাহুৰ দৈৰ্ঘ্য উলিয়াব লাগে এটা এটো কৰিবলৈ যাওতে তোমালোকে অকমান মন কৰিবা আমি ট্ৰেপেজিয়ামটো উলিয়াই লৈছো নহয় জানো এতিয়া মই যদি ইয়াতে ট্ৰেপেজিয়াম এটা আঁকিলো এইটো এটা ট্ৰেপেজিয়াম ইয়াৰে আমি ইয়াতে আমাক দিয়া আছে সমান্তৰাল বাহু কথা কৈছে আৰু ট্ৰেপেজিয়ামটোৰ মাজৰ দৈৰ্ঘ্যবোৰো কৈছে আমি নাম দি লৈছো A B C D আৰু এই ট্ৰেপেজিয়ামটোৰ এই সমান্তৰাল বাহু দুটাৰ মাজৰ দৈৰ্ঘ্যটো কৈছে 5.5 সেন্টিমিটাৰ অৰ্থাৎ এইখিনিতে যদি আমি এডাল এই ধৰণৰ যদি আমি এডাল আঁচ এডাল টানি আমাৰ ইয়াৰ দৈৰ্ঘ্যটো লওঁ তেনেহলে দৈৰ্ঘ্যটো কিমান বুলি কৈছে 5.5 সেন্টিমিটাৰ আৰু এটা বাহুৰ মান কোৱা আছে এটা বাহুৰ দৈৰ্ঘ্য দিয়া আছে 2.5 সেন্টিমিটাৰ এতিয়া আমি উলিয়াব কি লাগে আমাক ট্ৰেপেজিয়ামৰ কালিটো দিয়া আছে আনটো বাহু BC বাহুৰ মানটো দিব লাগে আমি কৰিবলৈ আৰম্ভ কৰো ধৰা হল আনটো বাহু যোগ আমি x বুলি ধৰি ললো অৰ্থাৎ এই BC মানটো কিমান হ'ব এই BC দৈৰ্ঘ্যটো আমি x বুলি ধৰি ললো এতিয়া ট্ৰেপেজিয়ামৰ কালি আমি উলিয়াইছো তোমালোকৰ সূত্ৰটো বাৰু মনত আছে নে ট্ৰেপেজিয়ামৰ কালি ট্ৰেপেজিয়ামৰ কালি কি আছিল হাফ ইনটু বাহু দুডালৰ মাজৰ দৈৰ্ঘ্য সমান্তৰাল বাহু দুডালৰ মাজৰ দৈৰ্ঘ্য 5.5 ইনটু আৰু কি কৈছিলে যে বাহু দুডালৰ সমান্তৰাল বাহু দুডালৰ যোগফল অৰ্থাৎ সমান্তৰাল বাহু দুডালৰ যোগফল কিমান হ'ব 2.5 প্লাস x আৰু আমি কি পাইছো ট্ৰেপেজিয়ামৰ কালিটো ইয়াতে দিয়া আছে 11 বৰ্গ সেন্টিমিটাৰ এইখিনিলৈকে তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো আমি অংকটো অকমান আগবঢ়াই লৈ গৈছো আমি পাইছো কালি 11 বৰ্গ সেন্টিমিটাৰ এতিয়া আমি কি লিখিব পাৰো আমি এই ধৰণে লিখিব পাৰো যে 11 মানে কালিটো কিমান হ'ব half into 5.5 5.5 into 2.5 plus অৰ্থাৎ আমাৰ সমান্তৰাল বাহু দুডালৰ যোগফল আমি অংকটো অকমান আমি সৰলীকৃত কৰি যাও ইয়াতে দুইটো যেহেতু ইয়াতে হৰণ হৈ আছে গতিকে আমি যদি 11 ৰ ওচৰলৈ লৈ আহো 11 into 2 equal 5.5 into 2.5 plus x আকৌ আমি 5.5 যেহেতু ইয়াতে পূৰণ হৈ আছে আমি এই পিনলে লৈ আহিছো 11 into 2 divided by 5.5 equal 2.5 plus x এতিয়া তোমালোকে চাই লোৱা 5.5 ক যদি আমি 2 ৰে মাল্টিপ্লাই কৰো তেনেহলে আমি কিমান পাম
11 অৰ্থাৎ 5.5ক আমি 11 এৰে কাটিব পাৰোনে নিশ্চয় পাৰো 5.5 এৰে আমি 11ক যদি কাটো 2 টাইমছ যাব অৰ্থাৎ আমি ওপৰত পালো 2 into 2 equal 2.5 plus x আৰু ইয়াতে আমি পালো 4 এবাৰ 2.5 টোক আমি এপিনে লৈ আহিলো 2.5 equal x এটাকে আমি x ৰ মানটো কি পাম 4 আৰু 2 এয়া চোৱা 4 মানে আমি এনেকেও লিখিব পাৰো 2.5 এটা যদি আমি ডিভাইড কৰো সৰি মাইনাস কৰি দিও 4 ৰ পৰা আমি 2.5 মাইনাস কৰিম মাইনাস কৰিলে আমি কিমান পাম 1 অৰ্থাৎ x ৰ মানটো হ'ব 1.5 সেন্টিমিটাৰ আমাৰ সমান্তৰাল বাহু আৰু এডাল যিডাল বাহু আছিলে তাৰ মানটো আমি কিমান পালো 1.5 সেন্টিমিটাৰ আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা আমি আগবাঢ়িছো পিছৰ অংকটোলে ইয়াতে চোৱা এটা ৰম্বজৰ কালি উলিওৱা যাৰ কৰ্ণ দুডালৰ দৈৰ্ঘ্য 7 মিটাৰ আৰু 6 মিটাৰ কালিৰ পৰিমাণ বৰ্গ সেন্টিমিটাৰত লিখিবা এটো অকমান মন কৰিবা বৰ্গ সেন্টিমিটাৰত লিখিবা গতিকে আমি অংকটো প্ৰথমে অকমান সহজ কৰি লওঁ কৰ্ণ দুডালৰ জোখ আছে দিয়া আছে কৰ্ণ আমি কৰ্ণ 1 বুলি কৈছো এই কৰ্ণ 1 ৰ জোখটো কিমান দিয়া আছে 7 মিটাৰ আমি সেন্টিমিটাৰ লৈ যাব পাৰো নহয় নে 100 সেন্টিমিটাৰে 1 মিটাৰ গতিকে 7 মিটাৰত কিমান হ'ব 700 সেন্টিমিটাৰ আমি একেবাৰে সহজ কৰি লৈছো দেই ঠিক একে ধৰণে কৰ্ণ 2 দ্বিতীয় ডাল কৰ্ণ অৰ্থাৎ কৰ্ণ 2 এইটো দিয়া আছে 6 মিটাৰ গতিকে আমি যদি সেন্টিমিটাৰত লৈ যাওঁ কি হ'ব 600 সেন্টিমিটাৰ এতিয়া আমি ৰম্বাসৰ কালি জানোৱে সকলোৱে কি আছিলে এতিয়া ৰম্বাসৰ কালি হ'ব কালি হ'ব হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল অৰ্থাৎ আমি যদি এনেকৈ লিখো কৰ্ণ দুডালৰ পূৰণফল এতিয়া চোৱা ৰম্বাসৰ কালিটো কিমান হ'ব আমি যদি মানবোৰ বহুৱাই দিও হাফ ইনটু 700 ইনটু 600 আমি 2 ৰে 600 কাটি দিলো 300 হল গতিকে আমি পাম 700 ইনটু 300 আৰু এককটো কি হ'ব যেহেতু আমি কালি উলিয়াইছো এটা সেন্টিমিটাৰ আছে গতিকে বৰ্গ সেন্টিমিটাৰ আমাক বৰ্গ সেন্টিমিটাৰ উলিয়াবলৈ দিছে এককটো নহয় জানো তেনেহলে আমি পূৰণ কৰিলে কিমান পাম 7 3 গুণ 21 2 1 যেহেতু 4টা শূন্য হ'ব দুটা দুটাকে অৰ্থাৎ 2,10,000 বৰ্গ সেন্টিমিটাৰ এইটো হ'ব আমাৰ ৰম্বাসটোৰ কালি এয়া ৰম্বাসটোৰ কালি হ'ব 2,10,000 বৰ্গ সেন্টিমিটাৰ একেবাৰে সহজ নহয় জানো সেই কাৰণে আমি এনেকুৱা ধৰণৰ অংকবোৰ কৰিলে সূত্ৰবোৰ যিবোৰ আমি আগৰ ভিডিঅ'বোৰৰ লগত ইতিমধ্যে আলোচনা কৰিছোৱে তোমালোকে কিন্তু এবাৰ মনত কৰি লবা আহিছো আমি পিছৰ অংকটোলে এটা ৰম্বাসৰ কালি উলিওৱা যাৰ বাহুৰ দৈৰ্ঘ্য 6 সেন্টিমিটাৰ আৰু উন্নতি 8 সেন্টিমিটাৰ আৰু ইয়াৰ এডাল কৰ্ণৰ দৈৰ্ঘ্য আছে 8 সেন্টিমিটাৰ তেনেহলে আন্দাল কৰ্ণৰ দৈৰ্ঘ্য কিমান হ'ব প্ৰথমটো দিছে আমাৰ ৰম্বাসৰ কালি উলিয়াবলে অকমান ইয়াতে মন কৰা তোমালোকৰ সুবিধাৰ বাবে মই লিখি দিছো ৰম্বাসৰ কালি আছে ভূমি পূৰণ উচ্চতা এতেকে আমাৰ ৰম্বাসৰ কি হ'ব ইয়াতে দিয়া আছিল ইয়াৰে ভূমি জোখ আছিল 6 সেন্টিমিটাৰ আৰু উন্নতি বা উচ্চতা আছিল 8 সেন্টিমিটাৰ গতিকে আমি লৈ লৈছো নহয় জানো ইয়াতে
প্ৰথম আমি এইটোৰে আৰম্ভ কৰিছো এতিয়া চোৱা গতিকে ৰম্বাসৰ কালি কি হ'ব হ'ব 6 into 8 centimeter square বা বৰ্গ সেন্টিমিটাৰ গতিকে আমি পাম 48 বৰ্গ সেন্টিমিটাৰ এটো হ'ব ৰম্বাসৰ কালি আমি বিচাৰি থকা ৰম্বাসৰ কালিটো 48 বৰ্গ সেন্টিমিটাৰ এতিয়া চোৱা আমাৰ দ্বিতীয় প্ৰশ্নটো কি আছিল ইয়াতে যে যদি ইয়াৰ এডাল কৰ্ণৰ দৈৰ্ঘ্য 8 সেন্টিমিটাৰ হয় তেনেহলে আনডাল কৰ্ণৰ দৈৰ্ঘ্য কিমান হ'ব অকমান মন কৰা ৰম্বাসৰ আৰু এটা কালি কি আছিল হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল গতিকে ইয়াত দিয়া আছে এডাল কৰ্ণৰ দৈৰ্ঘ্য আমাক দিয়া আছে এডাল কৰ্ণৰ দৈৰ্ঘ্য 8 সেন্টিমিটাৰ ধৰা হল আনডাল কৰ্ণ ইকুৱেল 1 সেন্টিমিটাৰ গতিকে কালি এতিয়া ৰম্বাসৰ কালিটো আমি পাইছো 48 বৰ্গ সেন্টিমিটাৰ গতিকে কি হ'ব আমি যদি এই মানবোৰ বহুৱাই দিও তেনেহলে এতেকে কালি হল আমাৰ 48 ইকুৱেল হাফ ইনটু ইয়াৰে কৰ্ণডাল হল 8 cm 8 into x অংকখিনি আমি পিছৰ পাঠটোলৈ লৈ গৈছো পিছৰ পেজটোলৈ আমি কৰি আছিলো ৰম্বাসৰ কালি half into 8 into x এতিয়া ৰম্বাসৰ কালিটো আমি ইতিমধ্যে পাইছোৱে 48 equal half into 8 into x 48 into 2 divided by 8 তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো আমি ইতিমধ্যে এনেকুৱা ধৰণৰ অংক কৰি আহিছো আমি যেহেতু x ৰ মান উলিয়াব লাগিব আমি x টোক একাষৰীয়া কৰি ৰাখি দিলো ইয়াতে x ৰ লগত 8 যেহেতু পূৰণ হৈ আছিল গতিকে আমি 8 টো হৰণ কৰিলো আৰু 1/2 2 টো যেহেতু ডিভাইড হৈ আছিল 2 টো ওপৰলে গুচি গল এবাৰ আমি অকমান কটাকটি কৰি পেলাই সৰু কৰি লৈছো অৰ্থাৎ আমি x ৰ মানটো কিমান পালো 12 সেন্টিমিটাৰ এইটোৱে হ'ব আমাৰ ৰম্বাসৰ আনডাল কৰ্ণৰ জোখ আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো আগবাঢ়িছো পিছৰ অংকটোলৈ ইয়াতে চোৱা এটা ৰম্বাসৰ কালি দিয়া আছে 56 বৰ্গ মিটাৰ হ'ব বৰ্গ মিটাৰ আৰু ইয়াৰ পৰিসীমা দিয়া আছে 32 মিটাৰ হলে ইয়াৰ উচ্চতা কিমান হ'ব পটককে অকমান ৰম্বাসৰ আকৃতিটোলে মন কৰা তেতিয়া তোমালোকৰ কৰিবলৈ সুবিধা হ'ব ৰম্বাস এনেকুৱা এটা আকৃতি এইটো এটা ৰম্বাস এতিয়া আমাৰ কোৱা হৈছে যে ইয়াৰ পৰিসীমা দিয়া আছে পৰিসীমা 32 মিটাৰ আমি যদি মন কৰো ৰম্বাসটোৰ কি হয় চাৰিওটা বাহু সমান হয় গতিকে পৰিসীমা যেটো হ'ব হেতুক আমি কি কৰিব পাৰো 4 ৰে যদি ডিভাইড কৰি দিও তেনেহলে আমি এটা বাহুৰ জোখ পাম নহয় জানো ঠিক আছে বাৰু আমি লিখিছো ৰম্বাসৰ পৰিসীমা ৰম্বাসৰ পৰিসীমা হৈছে 32 মিটাৰ এতেকে ইয়াৰ এটা বাহুৰ মান হ'ব
মান হ'ব 32/4 অৰ্থাৎ 8 মিটাৰ অৰ্থাৎ আমি ৰম্বাসটোৰ কি পালো প্ৰতিটো বাহুৰ মান পালো 8 8 8 আৰু 8 আৰু ইয়াতে কৈছে ইয়াৰ কালি হৈছে 56 বৰ্গমিটাৰ হলে ইয়াৰ উচ্চতা কিমান হ'ব গতিকে আমি উলিয়াব লাগে কিমান উচ্চতা এতিয়া আকৌ অৰ্থাৎ এতিয়া ৰম্বাসৰ কালি ৰম্বাসৰ কালি বাহু পূৰণ উচ্চতা ভূমি বা আমি বাহু বুলি লিখিব পাৰো এটা বাহু পূৰণ উচ্চতা এতিয়া আমি পোৱা মানবোৰ যদি বহাই যাও তেনেহলে আমি কালি পালো 56 আৰু বাহু পালো আমি 8 মিটাৰ আৰু উচ্চতাটো আমি ধৰি লৈছো h অৰ্থাৎ আমাক এই ৰম্বাসটোত আমাৰ কি লাগিব আৰু বাহু পালো আমি h অৰ্থাৎ আমাক যেটো উচ্চতা লাগিব আমি ৰম্বাসৰ উচ্চতালে h অৰ্থাৎ এই ৰম্বাসটো যদি আমি চাও ইয়াৰ আমাৰ উচ্চতাটো উলিয়াব লাগিব গতিকে আমাৰ উলিয়াব লগা উচ্চতাটো হল আমি h বুলি ধৰি ললো এতিয়া আমি অংকটো কন্টিনিউ কৰিলে 56 divided by 8 equal h অৰ্থাৎ h equal 7 মিটাৰ এই 7 মিটাৰটোৱে হ'ব ৰম্বাসৰ উচ্চতা অৰ্থাৎ ৰম্বাসৰ উচ্চতা আমি কিমান পালো 7 মিটাৰ আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো আমি আগবাঢ়িছো পিছৰটোলে এটা ৰম্বাসৰ কৰ্ণ 6 মিটাৰ আৰু ইয়াৰ কালি দিয়া আছে 24 বৰ্গ মিটাৰ হলে বাকিটো কৰ্ণৰ দিশ কিমান হ'ব একে ধৰণৰ অংক ৰম্বাসৰ কৰ্ণ দিয়া আছে 6 মিটাৰ আৰু ইয়াৰ কালিটো দিয়া আছে 24 বৰ্গ মিটাৰ আমি আৰম্ভ কৰো ৰম্বাসৰ কালি 24 বৰ্গ মিটাৰ আৰু ইয়াৰ কৰ্ণ 6 মিটাৰ এতিয়া আমি কি কৰিব লাগে এতেকে ধৰা হল এতেকে আন্দাল কৰ্ণ মিটাৰ ধৰা হল আন্দাল কৰ্ণ সমান x এতিয়া আমি ৰম্বাসৰ কালি জানো ৰম্বাসৰ কালি কি হ'ব কালি সমান হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল গতিকে কৰ্ণ দুডালৰ আমি এডাল পাইছো 6 আৰু এডাল পাইছো আমি x আৰু কালিৰ মানটো আমি ইতিমধ্যে পাইছো কালিৰ মান কিমান আছে 24 বৰ্গ মিটাৰ গতিকে আমি অংকটো কন্টিনিউ কৰি পেলাই আমি x ৰ মানটো উলাও অৰ্থাৎ 3x equal 24 আৰু x ৰ মানটো হ'ব x equal হ'ব 24/3 অৰ্থাৎ 8 মিটাৰ আৰু আমি কি ধৰিছিলো যে x equal আন্দাল কৰ্ণ এতেকে আন্দাল কৰ্ণৰ যোগ কিমান হ'ব
8 মিটাৰ আশা কৰোঁ তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো ঠিক আছে বাৰু আমি আগবাঢ়িছোঁ পিছৰ অংকটোলৈ আমাৰ এইটো অনুশীলনী একেবাৰে শেষৰ অংক এটা সমান্তৰিকৰ কালি 15 বৰ্গ সেন্টিমিটাৰ ভূমি 5 সেন্টিমিটাৰ হলে উচ্চতা কিমান হ'ব সমান্তৰিকৰ কালিটো কি ধৰণে ওলাইছিলো আমি ভূমি পূৰণ উচ্চতা নহয় জানো ঠিক আছে বাৰু আমি তেনেহলে কৰি যাও দিয়া আছে সমান্তৰিকৰ কালি 15 বৰ্গ সেন্টিমিটাৰ কালি 15 বৰ্গ সেন্টিমিটাৰ আৰু ইয়াৰ ভূমি দিয়া আছে 5 সেন্টিমিটাৰ গতিকে আমি ধৰি লৈছো ধৰা হল উচ্চতা x সেন্টিমিটাৰ এতিয়া আমি যদি মানবোৰ বহাই যাও সূত্ৰটোত এতিয়া আমি জানো যে সমান্তৰিকৰ কালি ভূমি পূৰণ উচ্চতা ইয়াতে ভূমিৰ মানটো দিয়া আছে 5 উচ্চতা দিয়া আছে x আৰু কালি দিয়া আছে 15 গতিকে আমি যদি x ৰ মানটো উলিয়াও তেনেহলে হ'ব 15 divided by 5 equal x অৰ্থাৎ x ৰ মানটো কিমান পালো 3 সেন্টিমিটাৰ 3 সেন্টিমিটাৰ এই 3 সেন্টিমিটাৰটোৱে হ'ল আমাৰ উচ্চতা এই বাহুটোৰ সমান্তৰিকৰ যেটো উচ্চতা আমাক উলিয়াবলৈ দিছিলে এই বাহুটোৰ উচ্চতা আশা কৰোঁ তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আমাৰ আজিৰ ক্লাছটো ইমানখিনিয়ে আছিল মই পুনৰবাৰ তোমালোকক কম যে আজিৰ ভিডিঅটোত আমি যি কেইটা অংক আলোচনা কৰিলো তোমালোকক মই অনুৰোধ জনাম তোমালোকে নিজৰ টুকা বহিখনত সুন্দৰকৈ অংক কেইটা টুকি আকৌ এবাৰ তোমালোকে নিজে প্ৰেক্টিস কৰিবা কাৰণ গণিত আমি যিমানেই প্ৰেক্টিস কৰিম সিমানে আমাৰ বাবে সহজ হৈ পৰিব আজিলৈ আমি ইয়াতে সামৰিছো আহি আছো আৰু এটা নতুন ভিডিঅ লৈ তেতিয়ালৈকে নমস্কাৰ